ডিজিটেল মন্দিৰৰ নামত ভুৱা লটাৰী এজন আটক। নাজিৰাৰ ডিজিটেল মন্দিৰ হিচাপে খ্যাত অগ্নিনাভ শিৱ মন্দিৰৰ নামত ছ'চিয়েল মিডিয়াত ভুৱা লটাৰী খেলৰ প্ৰচাৰ চলাই কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ আৰক্ষীয়ে এজনক আটক কৰিছে। ধৃত ব্যক্তি নগাঁৱৰ কচুৱাৰ জহিউল ইছলাম। মন্দিৰৰ শিখা মজিন্দাৰ বেজবৰুৱাৰ এজাহাৰৰ ভিত্তিত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰতপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাই অভিযুক্তক আটক কৰে। ঘটনাটোৰ সৈতে আন কেইবাগৰাকীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আমি এই কথাটো আমি জনাই আছিলো ৰাইজক, কিন্তু আমি সদায় ব্যস্ত থাকোঁ, আমি মন্দিৰৰ কামত ব্যস্ত থাকোঁ। মই যিহেতু একদম ব্যস্ত থাকোঁ, এইবোৰ চাবলৈ মই সময় নাপাওঁ। আৰু তেওঁলোকক আমি জনাওঁ, ফেচবুকতো জনাওঁ, কাৰণ এনেকুৱা কিছুমান ভক্ত আছে যিখিনি ফেচবুকৰ এইবিলাকৰ বিষয়ে সিমান নাজানে। আৰু কোনোবাই অগ্নিনাভ মন্দিৰৰ পোষ্ট দেখি লগালগ তেওঁলোকে শৰাই দিব বিচাৰে, কাৰণ আজিকালি নানান সমস্যা মানুহৰ ঘৰে ঘৰে। এনেকৈ ধৰণৰ ফ্ৰডবিলাকে বহুত পইচা উঠালে, ভুৱা একাউণ্ট দিয়েই হৈ গ'ল আৰু আমি নোৱাৰিলোঁ। এতিয়া আমাৰ ইয়াত নাজিৰা থানাত যিজন অচি ছাৰ আহিছে, সত্যজিৎ বৰা ছাৰ, তেখেতে আজি 3 বছৰ যিটো কাম, 3 মাহ তেখেত ইয়াত জইন কৰা 3 মাহ হোৱাই নাই, 3 মাহ নহওঁতেই তেখেতে আজি আমাক যিটো কাম আমাক কৰি দেখুৱালে, মানে কি ক'ম, আমি বহুত ধন্যবাদ তেখেতলৈ। নাজিৰা থানালৈ আমাৰ বহুত ধন্যবাদ। আৰু নগাঁৱত গৈ তেখেতে চোৰক কৰায়ত্ব কৰি পেলাই আনিছে। আৰু এয়া হৈছে আৰম্ভণি। তেখেতে কৈছে যে আৰম্ভণি বাইদেউ, যিমান আছে সকলোখিনি এতিয়া ধৰা হ'ব, আৰু যিমান ভুৱা একাউণ্ট আছে, ভুৱা একাউণ্টবিলাক আপোনালোকে এতিয়া বন্ধ কৰক। আৰু লগতে আমি মানে আৰু এটা কথা কওঁ, এতিয়াতো এইজনৰ মুখেৰে আমি গম পাইছোঁ বহুত পইচা তুলিলে, আৰু এজন দুজন নহয়, বহুতজন, মানে এটা গেং হয়। আৰু এটা ফেচবুক একাউণ্ট নহয়, মানে ধেৰ ফেচবুক একাউণ্ট, তাত বিভিন্ন নাম্বাৰ দি পেলাই তেওঁলোকে কৰে। আৰু মই আগতেও কওঁ, এতিয়াও কৈছোঁ, মহাদেৱৰ ওপৰত ইমানেই বিশ্বাস, মানে কাৰণ যিহেতু যেতিয়া প্ৰথম আমাৰ চুৰ হৈছিলে, প্ৰথম চুৰ হওঁতে আমি লগালগ পালোঁ আৰু চুৰ ধৰাও পৰিলে। গতিকে সেয়াই হৈছে অগ্নিনাভ মহাপ্ৰভুৰ ওপৰত থকা বিশ্বাস। আৰু চুৰ ধৰাও পৰিলে, আৰু এজন চুৰৰ ইতিমধ্যে মৃত্যু হ'ল, সেয়াও আমি গম পালোঁ। 3 মাহ নহওঁতেই এজন চুৰৰ মৃত্যু হ'ল, সেইটো আমি গম পালোঁ। এতিয়া আমি চবকে এটা কথা কওঁ, এতিয়া অগ্নিনাভ মন্দিৰৰ নামত যিবিলাকে মানে ভুৱা একাউণ্ট খুলি আছে, একাউণ্টবোৰ বন্ধ কৰক। লগতে আৰু এটা ভুল কাম কৰি আছে, যিটো আমি এতিয়া কিমান কম ক'বলৈও নিজৰ ভাল নালাগে। মানে আজিকালি ইউনিভাৰ্চৰ লগত কিবা এটা কানেক্ট কৰি পেলাই বহুতে মানে এটা কিবা নাম্বাৰ ক্ৰিয়েট কৰে। মই ইমান নাজানো এই বিষয়ে, কিন্তু সেই নাম্বাৰবোৰ তেওঁলোকে কমেণ্ট কৰিবলৈ কয়। তো আমাৰ অগ্নিনাভ মন্দিৰৰ এটা পেজৰ পৰাই আমি মানে ভিডিঅ' দিওঁ, ফটো দিওঁ, এটাৰ পৰাই। তাৰ পৰা বহুতে মানে ভিডিঅ' হওক, পোষ্ট হওক, ফটো হওক, এইবিলাক লৈ পেলাই বহুতে মানে এনে পাৰ্চনেল একাউণ্টে হওক বা এনেকুৱা ভুৱা ফ্ৰড একাউণ্টবিলাকে হওক, যি হওক, সেইবিলাকে সেই নাম্বাৰবোৰ দিয়ে, যিবোৰ নাম্বাৰ আজি মই কিবা এটা কষ্ট কৰি কিবা এটা লৈছোঁ ন, ইউনিভাৰ্চৰ লগত তেওঁলোকে কিবা কানেক্ট কৰি কিবা নাম্বাৰ লয়, মই এই বিষয়ে নাজানো ইমানখিনি। সেই নাম্বাৰখিনি কোনোবাই যেনিবা পালে, আজিকালি ফেচবুকৰ বহুতখিনি হেৰি হৈ গৈছে ন, আগবাঢ়িব লাগে আৰু কিবা কমেণ্ট, লাইক এইবোৰ হ'ব লাগে, সেই নাম্বাৰবোৰ দিয়ে। এনেকুৱা কিছুমান ভক্ত আছে, ভক্ত আহি পেলাই মানে মোক কয় যে বাইদেউ, আপুনি যে ফেচবুকত পোষ্ট দি পেলাই যে আপুনি কিছুমান নাম্বাৰ দিয়ে, এই নাম্বাৰবিলাক আমি কমেণ্টত লিখোঁ, কিন্তু আমাৰ আমুকটো কাম হোৱা নাই। সেইটো বহুত বেয়া কাম হৈছে। যেনেকৈ সেই ইউনিভাৰ্চৰ লগত এটা কানেক্ট কৰি পেলাই এটা নাম্বাৰ গৈছে, তেওঁলোকক নিজৰ ভাগে থাকিব দিয়ক। আপোনালোকে লোকৰ বস্তুটো আনি এনেকৈ অগ্নিনাভ মন্দিৰৰ ফটো এখন দি পেলাই এই কামটো কেতিয়াও নকৰিব। এইটো বহুত বেয়া কথা, কাৰণ যদি কামটো হৈছে নাই হোৱা, দোষী মই হৈ গৈছোঁ ন, আৰু মই এনেকুৱা কাম কেতিয়াও নকৰোঁ। গতিকে এতিয়া গম পোৱা মতে 1-1.5 কোটি টকা মানৰ ওপৰত মানে তেওঁলোকে চুৰে নিজে কৈছে, আৰু কি ক'ম, 1-1.5 কোটি টকা মানৰ ওপৰত তেওঁলোকে মানে ভুৱা একাউণ্ট খুলি পেলাই এনেকৈ মানে ভক্তৰ পৰা লৈছে। গতিকে খুব সাৱধান হ'ব। আজি মই এতিয়া আকৌ কৈছোঁ, আপোনালোকক নাম্বাৰকেইটা, মোৰ মুখেৰে যিকেইটা নাম্বাৰ শুনে, অকল সেই নাম্বাৰকেইটাৰ ওপৰত আপোনালোকে ভৰসা কৰিব। এটা হৈছে 70024873874, ভুলেই হৈ গ'ল মোৰ, চৰি। এটা হৈছে 7002487423,
7002487423 আৰু আনটো হৈছে 9395683989 এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব আৰু হোৱাটছএপৰ ডিপিখনত QR কোড থাকে আৰু যদি আপোনালোকে মানে হৰাই দিয়ে সেই নাম্বাৰ QR কোডত আপোনালোকে হৰাই অৰিহণাটো দি তাত মেছেজ এটা সেই নাম্বাৰত যিকোনো এটা নাম্বাৰ কৰিব যেটো বহুত অসুবিধা হৈ যায় নহলে দুইটা নাম্বাৰতে মেছেজ কৰিলে যিকোনো এটা মেছেজ আপোনালোকে কৰি দিব আৰু মেছেজ কৰিলে আপোনালোকৰ মেছেজ চোৱা হ'বই আৰু আপোনালোকৰ আমাৰ মন্দিৰৰ ফালৰ পৰা আপোনালোকে এটা মেছেজ যাব এখন ৰচিদ যাব গতিকে আপোনালোকে ভুৱা একাউণ্টৰ পৰা সদায় সাৱধান থাকিব